আপুনিও সংবাদ জগতত কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? এনবি নিউজ আৰু অসম লাইভ 24 আনিছে এই সুবৰ্ণ সুযোগ। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত নতুন ৰূপত সংযোজন হ'ল এতিয়া আসাম একাডেমি অফ মিডিয়া ষ্টাডিজৰ 2011 চনৰ পৰা সংবাদ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব খোজা ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হৈ পৰিছে আসাম একাডেমি অফ মিডিয়া ষ্টাডিজ। এনবি নিউজ আৰু অসম লাইভ 24 উদ্যোগত নতুন ৰূপত গঢ় লৈ উঠিছে শৈক্ষিক প্ৰতিষ্ঠানখনে। আজি এনবি নিউজ আৰু অসম লাইভ 24 আনুষ্ঠানিকভাৱে সংযোজিত হ'ল আসাম একাডেমি অফ মিডিয়া ষ্টাডিজ। আসাম একাডেমি অফ মিডিয়া ষ্টাডিজৰ জৰিয়তে আপুনিও সংবাদ জগতত কেৰিয়াৰ গঢ়িব পাৰিব। প্ৰতিষ্ঠানখনে আগবঢ়োৱা পাঠ্যক্ৰমৰ জৰিয়তে আপুনিও হ'ব পাৰিব একোজন ভিডিঅ' জাৰ্নেলিষ্ট, ভিডিঅ' এডিটৰ, ৰিপৰ্টাৰ, এংকাৰ, গ্ৰাফিক্স ডিজাইনাৰ, নিউজ প্ৰডিউচাৰ আদি। প্ৰতিষ্ঠানখনত আছে সুবিশাল ষ্টুডিঅ'সহ ব্যৱহাৰিক প্ৰশিক্ষণ। অভিজ্ঞ সাংবাদিকৰ দ্বাৰা দিয়া হ'ব সাংবাদিকতাৰ পাঠদান। আজি অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে এনবি নিউজৰ CMD নিপেন দাসে। অনুষ্ঠানত উপস্থিত থাকে GM দাদুমণি বৰা, মেনেজিং এডিটৰ ঋতুস্মিন শৰ্মা, কাৰ্যবাহী সম্পাদক শান্তনু মহন্ত, এছ'চিয়েট এডিটৰ জুনজুৰি দত্ত বৰাকে আদি কৰি বহু ব্যক্তি। এই অনুষ্ঠানতে প্ৰতিষ্ঠানখনৰ প্ৰাক্তন তথা বৰ্তমানৰ শিক্ষাৰ্থীসকলক জনোৱা হ'ল সম্বৰ্ধনা। মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠানখনৰ পোনপটীয়া সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিলে এনবি নিউজৰ CMD নিপেন দাসে। আমাৰ এনবি নিউজ ফেমিলিৰ আৰু এটা নতুন সংযোজন হৈছে। আমি আৰ্মছ বুলি এখন মিডিয়াৰ স্কুলৰ লগত টাই আপ কৰি নতুনকৈ ইয়াত পাঠ্যসূচী আৰম্ভ কৰিম। ইতিমধ্যে আমাৰ নামভৰ্তি চলি আছে আৰু ইয়াত যিখিনি কাউন্সিলাৰ আছে অত্যন্ত উন্নত মানদণ্ডৰ কাউন্সিলাৰ। আমাৰ যিখিনি ষ্টুডেণ্ট ইয়াত আহিব, ভৰ্তি হ'ব, তেওঁলোকে খুব ভাল শিক্ষা ইয়াত গ্ৰহণ কৰিব পাৰিব। আমি এনবি নিউজৰ ফালৰ পৰা তেওঁলোকক ভৱিষ্যতে নিয়োগৰো ব্যৱস্থা কৰি দিম এনবি নিউজ আৰু আসাম লাইভ 24ত। গতিকে মই আজি আহ্বান জনাইছোঁ এইখন স্কুলত যাতে নামভৰ্তি কৰি ইয়াৰ পিছতে ইয়াত চাকৰি কোনো প্ৰব্লেমেই নাই। আমি যিহেতু অলৰেডি আমাক প্ৰতি বছৰে যথেষ্টখিনি মানুহ লাগে, গতিকে ইয়াত অট'মেটিক পাছ কৰাৰ পিছত চাকৰি পাব, সেইটো এটা সুবৰ্ণ সুযোগ পাব। আৰু দ্বিতীয়তে এইখন খুব ভাল ঠাইত আমাৰ খ্ৰীষ্টান বস্তি GS ৰোডতে আছে স্কুলখন, আৰু ইয়াত আমাৰ খুব উন্নত কাউন্সিলাৰবিলাকে শিক্ষা দিব। ইয়াত আমাৰ এনবি নিউজৰ ফালৰ পৰা ঋতুস্মিন শৰ্মা, শান্তনু মহন্ত, জুনজ্যোতি দত্ত আদিকে কৰি কেইবাজনো গেষ্ট টিচাৰ তেওঁলোকে মাজে মাজে ক্লাছ দিব। গতিকে আৰু ইয়াত আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল কি লগে লগে প্ৰেক্টিকেল কৰিব পাৰিব। আমাৰ এনবি নিউজৰ যিটো ষ্টুডিঅ' আছে তাত গৈ তেওঁলোকে শিকিব পাৰিব। আৰু আমাৰ যিখিনি ভাল ভাল ষ্টুডেণ্ট আহিব, যিখিনি তেওঁলোকে ভালকৈ পাছ কৰিব, সেইখিনিক আমি লগে লগে নিয়োগৰ ব্যৱস্থা কৰিম। ইণ্টাৰনেশ্যনেলৰ কাৰণেও প্ৰব্লেম নাই। গতিকে আমি নতুনকৈ এটা আৰম্ভ কৰিলোঁ আৰু আজি খুব ভাল লাগিছে। আজি খুব ভাল দিনো। মই আৰু এখন পূজা কৰি আহিছোঁ, আহি ছেকেণ্ড ইয়াতে কৰিলোঁ। গতিকে সমূহ ৰাইজৰ তথা অসমৰ ছাত্ৰ ছাত্ৰীবিলাকৰ আমি আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ এখন স্কুলত নামভৰ্তি কৰক। আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিম। আমি ফিজো বহুত কমকৈ লৈছোঁ অইন স্কুলতকৈ। আমি এই বিষয়ে আমাৰ বিদ্যুতে গোটেইখিনি বুজাই দিব আৰু আজিৰ পৰা আমি আৰম্ভ কৰিম কাৰ্যসূচী। এনবি নিউজ, অসম লাইভ 24 আৰু আৰ্মছৰ যৌথ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে এখনি প্ৰতিষ্ঠান, যি প্ৰতিষ্ঠানত সংবাদ ক্ষেত্ৰখনত জড়িত বিভিন্ন বিভাগৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হ'ব। প্ৰায় 15 বছৰ অভিজ্ঞতা সম্পন্ন এই আৰ্মছ আৰু অসম লাইভ 24 এনবি নিউজৰ যিয়ে যৌথ প্ৰচেষ্টা, এই প্ৰচেষ্টা অসমৰ সংবাদ ক্ষেত্ৰখনত বিশেষভাৱে অৰিহণা যোগাব বুলি মই আশাবাদী। আমাৰতো আসাম একাডেমি মিডিয়া ষ্টাডিজত 2011ত ষ্টাৰ্ট হৈছিলে। চ' এতিয়া বৰ্তমান আমাৰ 8 years 9 years হৈ গ'ল। চ' এতিয়া আমি কলাবৰেশ্যন কৰিছোঁ এনবি চেনেল লগত। চ' এতিয়া আমাৰ নতুনকৈ এতিয়া শ্বিফ্ট হৈছে আমাৰ একাডেমিটো এনবি নিউজ চেনেলত খ্ৰীষ্টান বস্তিত। চ' এইটো এতিয়া মই ভাবিছোঁ কি এতিয়া আমাৰ বেছি ভাল হ'ব কি আমাৰ য'ত ইয়াত
থিয়ৰী যোনটো কৰা হয় থিয়ৰী কৰাৰ পাছত যোনটো প্ৰেক্টিকেল হ'ব এটা প্ৰেক্টিকেল ডাইৰেক্ট ষ্টুডেণ্টবোৰ আপোনাৰ NB নিউজ চেনেলত কৰিব পাৰিব এতিয়া সিহঁতে বহুত সুবিধা পাব প্ৰেক্টিকেলি সকলো বস্তু সিহঁতে ফেচ টু ফেচ বা চাইকে বা চুইকে বা কৰিকে সিহঁতে এতিয়া জানা হ'ব হেনো মাছ কমৰ জাৰ্নেলিজিমৰ বাকী যিবিলাক স্কুল বা আছে বহুতত আমি দেখোঁ যে ব্যৱহাৰিক শিক্ষাৰ কোনো তেওঁলোকৰ সুবিধা নাথাকে যাৰ বাবে তেওঁলোকে যেতিয়া ক'ৰবাত চাকৰি এটা পায় ব্যৱহাৰিক দিশত তেওঁলোক যথেষ্ট পিছ পৰি থাকে যেহেতু আজিৰ পৰা NB নিউজ আৰু অসম লাইভ 24 সংযোজন হৈছে আমছৰ সৈতে গতিকে ইয়াৰ যিখিনি শিক্ষাৰ্থী তেওঁলোকে PCR কি MCR কি ষ্টুডিঅ' এটাত এনেকৈ হাইলাইট কেনেকৈ ফেচ কৰিব লাগে বা NRCS কি কেনেকৈ নতুন নতুন ছফ্টৱেৰবিলাক শিকিব লাগে সকলো ইয়াতে পাব তেওঁলোকে গতিকে তেওঁলোকক মানে ব্যৱহাৰিক দিশত তেওঁলোক বহুত আগবাঢ়ি যাব আৰু সেইটো ভাবোঁ তেওঁলোকে কেৱল NB নিউজ বুলি নহয় অন্যান্য প্ৰতিষ্ঠানতো চাকৰি পাবলৈ বহুত সুবিধা হ'ব ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো তেওঁলোকৰ চাকৰি পাবলৈ খুব সুবিধা হ'ব গতিকে মই ভাবোঁ ইয়াৰ যিখিনি ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকৰ বাবে এটা আগত সুবৰ্ণ সুযোগ আছে অকল ছাত্ৰ ছাত্ৰীৰ বাবে আচলতে এটা সুযোগ যিসকলে ব্যৱহাৰিক পাঠ্যক্ৰম গ্ৰহণ কৰি এটা নিশ্চিত উপাৰ্জনৰ পথ বা চাকৰিমুখী হ'ব বিচাৰিছে কাৰণ থিয়ৰিগত বা সূত্ৰগত শিক্ষা বহুতেই প্ৰদান কৰে কিন্তু ইয়াত মানে এটা বস্তু মই নিজে অনুভৱ কৰিছোঁ যিখিনি পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে এইখিনি খুব ৰিচাৰ্চ কৰি গৱেষণা কৰি কৰা হৈছে যাতে নিয়োগৰ সম্ভাৱনীয়তাটো বৃদ্ধি হৈ থাকে উদাহৰণস্বৰূপে অনলাইন এডিটিঙৰ পৰা আৰম্ভ কৰি অনলাইন গ্ৰাফিক্সৰ প্ৰক্ৰিয়া এই বিষয়সমূহ আচলতে সাধাৰণতে শিকোৱা নহয় কিন্তু ইয়াতে ব্যৱহাৰিক দিশত শিকোৱা হ'ব আৰু মই এই কথাটোও জনাব বিচাৰোঁ যে সাংঘাতিক ধৰণৰ ডিমাণ্ড আছে বহুত চাহিদা আছে এই জবটোৰ অসমৰ লগতে অসমৰ বাহিৰতো গতিকে প্ৰস্তুত কৰা হৈছে কোৰ্চখিনি সেইধৰণে ডিজাইন কৰি সেইধৰণে গৱেষণা কৰি গতিকে তাৎক্ষণিকভাৱে চাকৰিত মকৰল হোৱাৰ এটা নিশ্চিত সুবিধা পাব আৰু দ্বিতীয় প্ৰসংগ আমাৰ NB নিউজৰ CMD ডাঙৰীয়ে কৈছে ইতিমধ্যে যে সুবিধাটো এইটো আছে যে NB নিউজ আৰু অসম লাইভৰ উদ্যোগত যিহেতু আছে গতিকে নিশ্চিতভাৱে তেওঁলোকৰ নিৰ্ভৰযোগ্য এটা গেৰাণ্টি বুলি ধৰি ল'ব লাগিব কাৰণ ইণ্টাৰ্ণশ্বিপৰ কোনো সমস্যা নাই চাকৰিত নিয়োজনৰ সমস্যা নাই গতিকে ইয়াতকৈ ভাল সুযোগ আৰু কি হ'ব পাৰে ভাৱে এটা উপকৃত হ'ব যিসকল শিক্ষাৰ্থী আছিলে সাংবাদিক হ'ব বিচাৰে যিসকল ব্যৱহাৰিক দিশটো সাধাৰণতে পাছ কৰি লয় আমিও বহু ক্ষেত্ৰত দেখিছোঁ বহুত শিক্ষানুষ্ঠান আছে ব্যৱহাৰিক দিশটোত গুৰুত্ব কম প্ৰদান কৰে যাৰ বাবে তেওঁলোকে শিক্ষা আহৰণ কৰাৰ পাছতো যেতিয়া কোনো সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত হয় তেওঁলোকে দক্ষতা দেখুৱাব নোৱাৰে গতিকে এই ক্ষেত্ৰত ব্যতিক্ৰম হ'ব এয়া শিক্ষানুষ্ঠান যিহেতু আছাম লাইভ আৰু NB নিউজ আছে আৰু তেওঁলোকে তাত প্ৰত্যক্ষভাৱে কাম কৰাৰ সুযোগ পাব ইণ্টাৰ্ণশ্বিপ কৰাৰ সুযোগ পাব গতিকে যিসকল ইয়াত শিক্ষাৰ্থী আহিব তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই আশা কৰোঁ